এতিয়া 9টা বাজিলে ৰাতি আমি গুৱাহাটীত যাবলৈ ওলাইছোঁ। গুৱাহাটীত দুখন গাড়ী আছে, ইয়ন আৰু আইটেন। ইয়ন দুখন আছে, আইটেন এখন আছে, তিনিখনেই আছে গাড়ী। আইটেনখন কি হয় বাৰু ঠিক হোৱা নাই, কিন্তু ইয়নখন এয়া আমি ত্ৰিশুলত যাম। ত্ৰিশুল আহি পালেহি, 9টা 15ত গাড়ী আছে। এয়া প্ৰণৱ দা ৰৈ আছে, এইটো ভাতে খোৱা লগত ওলাইছে আৰু এইফালে মই আছোঁৱেই। বাকী কি হয় ভিডিঅ'টো কাইলৈহে আহিব আৰু গাড়ী লোৱা হয় নহয়, ল'লে ভাল ভিডিঅ' দিম। ঠিক আছে, এতিয়া ৰাতি 1টা বাজিছে। 1টা বজাত এয়া জখলা বন্ধা, এয়া জখলা বন্ধাত ৰৈছোঁ চাহ খাবলৈ। চাহ তাহ খালোঁ, আমাৰ গাড়ীখন এখন চাহ তাহ খাই হৈ গ'ল। দেখিছে এখন গাড়ী আনিবলৈ কিমান কষ্ট হয়, কিমান কি কৰিবলগীয়া হয়। তাৰপিছতো কাষ্টমাৰে আহি পেলাই গাড়ীখন বেয়া কয়, কি কয়, আমিতো চব চায়ে আহোঁ, বেয়া গাড়ী কেতিয়াও নানো। এতিয়া গুৱাহাটী পামগৈ ৰাতিপুৱালৈ, ৰাতিপুৱা গুৱাহাটী পাই গাড়ী ল'ম, লৈ পেলাই আহি ৰাতি 1টা বজাত। অভিজ্ঞতা কেনেকুৱা? অভিজ্ঞতা বঢ়িয়া দেই। আৰু এই অভিজ্ঞতাটোৰ পিছত কাষ্টমাৰ আহি কি কয়? গুৱাহাটীৰ পৰা গাড়ী গৈ যোৰহাট পাবগৈ, তাৰপিছতো কয় যে গাড়ীখন বেয়া গাড়ী। তো বৰ্তমান ইমানেই আজিলৈ। ৰাতিপুৱা লগ পাই আছোঁ আপোনালোকক গাড়ী লৈ। এখন আমাৰ ত্ৰিশুল, এইখনতে আহি আছোঁ। ৰাতিপুৱা গাড়ী লৈ যদি লোৱাটো হৈ যায় দেখাম। 3খনমান গাড়ী এতিয়ালৈকে কণ্টেক্টত আহিছে, আৰু গুৱাহাটী পালে আৰু আহিব চাগে গাড়ী। গতিকে ৰাতিপুৱা কি হয় দেখা যাব, আপোনালোকক জনাই আছোঁ কি হয় ৰাতিপুৱালৈ।